উপস্থিত থকা আমাৰ ৰাইজ আৰু সন্মানীয় সদন, আজি বহুত আনন্দ পাইছোঁ যে আজি 7 বছৰে আমি লাগাতাৰ বিপিএফৰ লগত যোগদান কৰি আছিলোঁ। ৰাইজক বহুত প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি বিপিএফৰ তৰফৰ পৰা ৰাস্তা ঘাট গাঁৱৰ উন্নতি কৰিব পাৰিম, কিন্তু সেয়া ভুৱা হ'ল। কিয়নো বিপিএফ চৰকাৰে আমাক যি কথা দিছিল সেইমতে সিহঁতে কথা ৰাখিব পৰা নাই। আৰু আমি ইতিমধ্যে চাইছোঁ আমাক বিপিএফ দল যেটো আছে পানীৰাম ছাৰ ডাঙৰীয়া, তেওঁ আমাক কতবোৰ মানুহক বেয়া চকুৰে চায়। সেয়ে আমি নথৈ আনন্দিত হৈছোঁ যে আমি ইকুলত যোগদান কৰি আমাৰ পদ্মপুৰ গাঁওখন যাতে উন্নত কৰিব পাৰোঁ সেই আশাৰে আমি আটায়ে আজি ইকুলত যোগদান কৰিছোঁ। সেইকাৰণে আমি জানি আটায়ে বিপুল ভোট দি পদ্মৰ পৰা জানি আমি ছাৰক জয়যুক্ত কৰাব পাৰোঁ। মই এবাৰ শ্লোগান দিম, আপোনালোকে সকলোৱে শ্লোগান দি আমাৰ জয়ন্ত ছাৰৰ কাৰণে জানি অলপ জিন্দাবাদ দিয়ে। ইকবেল জিন্দাবাদ, ইকবেল জিন্দাবাদ, জয়ন্ত ছাৰ ডাঙৰীয়া জিন্দাবাদ, জয়ন্ত ছাৰ ডাঙৰীয়া জিন্দাবাদ, পদ্মপুৰ ৰাইজ ডাঙৰীয়া জিন্দাবাদ, পদ্মপুৰ ৰাইজ জিন্দাবাদ। ধন্যবাদ। আজি আমি আটায়ে মিলি যেটো শ্লোগান দিলোঁ এই শ্লোগান যদি ভৱিষ্যতে আমি ৰাখিব পাৰোঁ আৰু বিপুল ভোট দি আমি জয়ন্ত ছাৰক যাতে জয়যুক্ত কৰিব পাৰোঁ। ধন্যবাদ। পদ্মপুৰ গাঁৱত কিছু সমস্যা নিশ্চয় আছে, যে মন্দিৰৰ সমস্যা নিশ্চয় থাকিব আৰু সেই মন্দিৰটো আমাৰ আসাম দৰ্শন, ঠিক আছে, আসাম দৰ্শনৰ যোগেদি আমি টকা লাভ কৰিব পাৰোঁ। আৰু অসম দৰ্শন বা আসাম দৰ্শনৰ টকাটো আমি MP বা MLA বিলাকেই দিব পাৰোঁ, ঠিক আছে। আমি যিটো লিখি দিম সেইটোৱে হ'ব, ইয়াত টকা আহিব।